এই মুহূৰ্তত মই এখন গড়কাপ্তানি পথত উপস্থিত আছো আৰু এই গড়কাপ্তানি পথখন আচলতে পুখুৰী নে পথ একেবাৰে চিনিব নোৱাৰি, কাৰণ পুখুৰী সদৃশ হৈ পৰিছে এই পথছোৱা। মই দৃশ্য দেখুৱাম। প্ৰথমতে এয়া হৈছে মই চিয়ালিত উপস্থিত আছো আৰু চিয়ালিৰ এয়া পথ, এয়া হৈছে লোক নিৰ্মাণ বিভাগৰ এটি পথ আৰু এই পথছোৱা আচলতে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মলানডুবিৰ পৰা ধাইগাঁওলৈ যোৱা এই পথছোৱা। আৰু এই পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এনেদৰে পুখুৰী সদৃশ হৈ পৰিছে আৰু এই পুখুৰী সদৃশ পথেৰে জমৰ যাতনাৰে যাতায়াত কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। আৰু এই মুহূৰ্তত মই চিয়ালিত উপস্থিত আছো আৰু এয়া দৃশ্য দেখুৱাইছো। বৃহৎ বৃহৎ গাঁত সৃষ্টি হৈছে পথৰ মাজত আৰু যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। স্থানীয় লোক আছে, মই আপোনালোকৰ পৰা জানিব বিচাৰিম কিমান দিনৰ পৰা? এইটো বহু বছৰ, 1 বছৰ 2 বছৰ পৰা আমাৰ ৰাস্তাটো ভাল নাই। অলপমান ভাল কৰিছিল, ৰিপেয়াৰিং তো অহাই নাই। ৰিপেয়াৰিং নোহোৱাৰ পৰা এই অৱস্থা ৰাস্তাটো। গতিকে এই গাঁত, বড় বড় গাঁত, ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে। পিলপিলিত মানে পাৰ্টি খায়, কেইবামান ল'ৰা ছোৱালী হস্পিটেলত যাব লগা হৈছে। বহু অসুবিধা হৈছে আমাৰ এই ল'ৰা ছোৱালী। এই পৰ্যন্ত একদম মানে এই ধাইগাঁও শিপাকেও বেয়া হৈছে। আৰু এইপিনে আমাৰ এই মলানডুবিৰ পৰা আহি পেট্ৰমাৰ পৰা একদম ৰাস্তাটো খুব বেয়া। গতিকে ৰিপেয়াৰিংটো নাইবা ৰাস্তাটো ধৰিলে ভাল, অলপ কৰিলে ভাল হ'ব। আৰু স্থানীয় মানুহ বহুত আছে, বুজা। বহুত অসুবিধা হৈছে এইটো ৰাস্তা। অৱস্থা দেখিছে না, একদম গাঁত, বড় বড় গাঁত, পুখুৰী মানে ক'ব নোৱাৰি। মানে বাইক লৈ আহিলেতো ৰাতি খুন্দা খাই আহে না, মানে গাঁতত পৰি আহে না, বাইক পালি খায়। এনেকুৱা অৱস্থা হৈ আছে ইয়াত। আপোনালোকে পুখুৰী সদৃশ পথেৰে যাতায়াত কৰি আহিছে? এরকমই খুব অসুবিধা হচ্ছে আমার। এটা অলপ মেরামতি করলে ভালো হয়, অথবা নতুন বানালে ভালো হয়। কিমান দিন মান হল? এটা মোটামুটি হল 3 বছর মান হলে দে। মেরামতি করা নাই, একো করা নাই। ক'ৰ পৰা ক'লৈ গৈছে ৰাস্তা? এইটো আপোনাৰ মলানডুবিৰ পৰা ধাইগাঁওলৈ একদম অৱস্থা খারাপ ৰাস্তাৰ কাৰণে। একেবাৰে বেয়া, পুখুৰীৰ দৰে হৈছে। হয়, এগৰাকী যুৱক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। যিহেতু আপোনালোকে সদায় যাতায়াত কৰে, কৃষ্ণালৈ গ'লে এই পথেৰে যাবলগীয়া হয়, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে, মেৰামতি কৰা নাই? মেরামতি করা নাই, হয়। মোটামুটি 3 বছৰৰ পৰা বহুত অসুবিধা হৈ আছে, মানে একদম গাৰা গাৰা হৈ আছে। অলপ ৰিপেয়াৰিং অলপ চলপ কৰিছিল মাজতে, এখন বৰ্তমান শুনিও নকৰে। বহুত ল'ৰা ছোৱালী স্কুলত যাওঁতে অসুবিধা হৈ আছে। একদম বেয়া, নৰপতি ৰথ বুলি কয়। গাড়ী আহে, বহুত আহে, ডাঙৰ ডাঙৰ গাড়ী আহে, সৰু গাড়ী মানে মেইন ৰোড নিচিনাই, কিন্তু ৰাস্তা বেয়া। ক'ৰ পৰা ক'লৈ গৈছে? মলানডুবিৰ পৰা একদম এইটো ওপৰতলা লাগিছে। হয়, এই পথছোৱা আচলতে কৃষ্ণাইৰ ৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ আৰু এই পথছোৱাৰে মলানডুবিৰ পৰা ধাইগাঁও হৈ ওপৰতলা হৈ গৈছে। আৰু এই পথছোৱা আচলতে দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত পথৰ মাজত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে আৰু যাৰ ফলত জমৰ যাতনাৰে অতি কষ্টৰে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি মেৰামতি কৰা নাই আৰু যাৰ ফলত তেওঁলোকে বা স্থানীয় ৰাইজে দাবী জনাইছে চৰকাৰক অতি সোনকালে যাতে মেৰামতি কৰি দিয়ে পথছোৱা আৰু যাতায়াতৰ সুবিধা কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।